নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। অৱশেষত মুখ্যমন্ত্ৰীৰ মুখত হিন্দুস্তান পাকিস্তান নাইকিয়া হ'ল। আজি কথাটো কওঁতে বহুত হাঁহি উঠিছে। আপোনালোকে গম পায়নে কি কাণ্ড চলিছে? হয়তো চাগে কিছু লোকে গম পায় আৰু কিছু লোকে গম নাপায়। গৌৰৱ গগৈক হিন্দুস্তান পাকিস্তান কওঁতে কি হ'ল, একদম ভাল ঠেকেচা খালে বিজেপিয়ে। আৰু এতিয়া সেইবিলাক মাত কথা নাইকিয়া হৈ গ'ল দেই। হিন্দুস্তান পাকিস্তান নাইকিয়া হ'ল আৰু নাইকিয়া হোৱাৰ মেইন কাৰণটো কি? এজন বিজেপিৰ একদম সক্ৰিয় কৰ্মী, তেওঁ সুন্দৰকৈ লিখিছে। আচলতে তেওঁ সেইবিলাক কথা আগৰ পৰাই কৈ আছিলে। তেওঁ কৰ্মী হ'লেও মানে কি কৈছে, একদম বহুত ভাল কৰ্মী। আৰু তেওঁ কৈ আছিলে যে মামা এইবিলাক কথা বাদ দিয়ক। নাই, কথা নুশুনে, কাৰো কথা নুশুনে। মাত্ৰ উপাধি নাইকিয়া এটা কথা শুনি পেলাই আজি মুখ্যমন্ত্ৰী সকলো জনসাধাৰণৰ ওচৰত কি হ'ল, লজ্জিত হ'ল। আৰু অৱশেষত আপোনালোকেতো গম পালে, জবনিকা পৰিলে হিন্দুস্তান পাকিস্তান, নহয় জানো? আৰু আপোনালোকে জানিব লাগিব এতিয়া কোনে সেইখিনি কথা কৈছিলে। এটা সুন্দৰ বিশ্লেষণ দিছে আৰু সঁচাকৈ বহুত হাঁহি উঠিছে। আৰু বাৰু কেনেকৈ বাৰু মুখ্যমন্ত্ৰী আছে আৰু তলে বাৰু মুখ্যমন্ত্ৰীয়ে বাৰু সেইজনক চাগে গালি দিয়া নাইনে? সঁচাকৈ বহুত আচৰিত, বহুত মানে ভালো লাগিছে কথাটো শুনি পেলাই। লাজ পোৱাৰ কাৰণে আচলতে তেওঁ ভাল লাগিছে, কাৰণ মানুহে মানুহৰ কথা শুনিব লাগে, নহয় জানো? কিন্তু তেওঁ কি কৰিলে, নুশুনিলে কথাখিনি। নুশুনি পেলাই তেওঁ কি কৰিলে, একদম সেইজনৰ উপাধিহীন সেইজন ব্যক্তিৰ কথা শুনি পেলাই তেওঁ গৌৰৱ গগৈ নিকে মানে হিন্দুস্তান পাকিস্তান বাৰু যি কি নহওক, খাম কাটে যে হিন্দুস্তান পাকিস্তান। আৰু সেই কৰ্মীজনে লিখিছে কি বুলি জানানে নাই? মই আপোনালোকক কওঁ, শুনক। নিজৰ উপাধি লিখিবলৈ বেয়া পোৱা মানুহৰ কথা শুনি মামাই বহুত বেয়া কৰি ল'লে। মামাই গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনোৱা ঠিকা লোৱাৰ দৰে মোৰ কেতিয়াবা অনুভৱ হয়। আৰু ক'লে যে মামাৰ বাবে গৌৰৱ গগৈ বৰ্তমান জনপ্ৰিয় হ'ল, লগতে ষ্টেট সভাপতি হ'ল, যোৰহাটৰ পৰা MP হ'ল ইত্যাদি সকলোবোৰ মামাৰ বাবে হৈছে। মানে কিবা কয় নহয় বোলে, ভগৱানে ভাল মানে বেয়া কৰিব, মানে কিছুমান মানুহে দেই বেয়া কৰিবলৈ চালে ভগৱানে ভালটো কৰে। ঠিক তেনেকৈ আমাৰ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ মানে কি পাকিস্তানী এজেণ্ট নহয়নে? সেইবিলাক কওঁতে তেওঁক বেয়াটো কৰিবলৈ বিচাৰোঁতে কি হ'ল, ভগৱানে তেওঁক ভালটোহে কৰিলে। মানে কি জানে, সত্যৰ সদায় জয়। তাৰপিছত হ'ল গৌৰৱ গগৈ যে পাকিস্তানৰ এজেণ্ট নহয় সকলোৱে জানে, হ'লেও বাৰে বকি থাকে বাবে অসমৰ জনতাই ভোট দিয়া সময়ত যদি অলপ খেলিমেলি কৰি দিয়ে, চৰকাৰ সলনি হৈ যাব পাৰে। মই বাৰে অনুৰোধ কৰি আছো যে পাকিস্তানৰ কথাটো শেষ কৰক, বাকী বেলেগ কাম কৰক। মামাই সকলো কথা নিজৰটোকে শুদ্ধ আৰু সত্য বুলি ভাবে, যিটো কথা কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব লোৱা নাই। কি RAWIB CBI NIA লোৱা নাই, সেই কথাটো এনেই বকি থাকিলে সকলোৱে আমনি পোৱা হয়। ভক্তসকলে এতিয়া এইখন চিঠি মিছা বুলি নকলে হ'ল। আৰু মই সেই চিঠিখন আপোনালোকক ইতিমধ্যে থাম্বনেইলত লগাই দিছোঁ। বন্ধু বান্ধৱীসকল, কেনেকুৱা জমনি চাওকচোন। মুখ্যমন্ত্ৰী সঁচাকৈ সেই মাঘেৰিটা বোলাজনে নিজৰ উপাধিটো নিলিখা সেই মাঘেৰিটা বোলাটোৱে কি কৰিলে, এইখন আচলতে লাজত পেলালে। মুখ্যমন্ত্ৰীও ইমানখিনি ভবা নাছিলে। আচলতে কি জানে, অতি চেলাকি গলাই ফাঁচি, ঠিক তেনেকৈ হ'ল আমাৰ মুখ্যমন্ত্ৰীৰ লগত। সঁচাকৈ বহুতো চাগে লাজ পাইছে দেই। আৰু কি ক'ব, আৰু ৰাজনীতি কৰা মানুহৰ লাজ আছেনে নাই সেইটোহে নাজানো, মানে কি ক'ম আৰু। বাৰু যি কি নহওক, তেওঁ কেনেকুৱা ধৰণৰ লাজ পালে আপোনালোকে সবিশেষটো চাই লওক। নমস্কাৰ, এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট সজাই যেন মুখ ঠেকেচা খালে বিজেপিয়ে। কিয়নো দেশৰ গুৰুত্বপূৰ্ণ দায়িত্ব ইতিমধ্যে প্ৰদান কৰা হৈছে সাংসদ গৌৰৱ গগৈক। বিৰোধীৰ এক প্ৰকাৰৰ বিৰোধী নেতা গৌৰৱ গগৈক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিছে এতিয়া লোকসভাৰ অধ্যক্ষই। ইতিমধ্যে ভাৰতবৰ্ষৰ প্ৰতিনিধিত্ব কৰিবলৈ সাজু হৈছে এতিয়া গৌৰৱ গগৈ। অসমৰ সাংসদ তথা APCCৰ সভাপতি গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট সজাই যেন এতিয়া মুখ ঠেকেচা খালে অসম বিজেপিয়ে। কিয়নো গৌৰৱ গগৈক এতিয়া দেশৰ গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰা হৈছে
আৰু ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবৰ বাবে গৌৰৱ গগৈক প্ৰদান কৰা হৈছে এটা গধুৰ দায়িত্ব আৰু ভাৰতবৰ্ষৰ হৈ গৌৰৱ গগৈয়ে অংশ ল'ব এটা বিশেষ গোটক গৌৰৱ গগৈ প্ৰতিনিধিত্ব কৰিব সবিশেষ দৰ্শকসকলৰ বাবে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ বিগ আপডেট গৌৰৱ গগৈক যেন পাকিস্তানী এজেণ্ট সজাই মুখ ঠেকেচা বিজেপিৰ গৌৰৱ গগৈৰ এতিয়া গুৰুত্ব বাঢ়িল ভাৰতবৰ্ষত পাকিস্তানী এজেণ্ট আখ্যা দিয়াৰ মাজতেই গৌৰৱলৈ আহিছে ডাঙৰ দায়িত্ব ভাৰতবৰ্ষৰ গুৰুত্বপূৰ্ণ দায়িত্ব এটা দিয়া হৈছে গৌৰৱক বিশ্বৰ বিভিন্ন দেশৰ সৈতে কূটনৈতিক সম্পৰ্ক অধিক মজবুত কৰাৰ দায়িত্ব দিয়া হৈছে গৌৰৱক ভাৰত ফিলিপাইন্সৰ বন্ধুত্বপূৰ্ণ কূটনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ দায়িত্ব দিয়া হৈছে গৌৰৱক লোকসভাৰ অধ্যক্ষ ওম বিৰলাই 18 সংখ্যক লোকসভা সদস্যসকলক লৈ কেইবাটাও গোট গঠন কৰিছে ভাৰত ফিলিপাইন্সৰ বন্ধুত্বপূৰ্ণ কূটনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে এই গোট গঠন কৰা হৈছে আৰু এই গোটৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে সাংসদ গৌৰৱ গগৈ এয়া নিশ্চিতভাৱে আজিৰ দিনটোৰ ডাঙৰ খবৰ আমি দেখুৱাইছো এইখন হৈছে লোকসভাৰ অধ্যক্ষই প্ৰদান কৰা গৌৰৱ গগৈলৈ বিশেষ পত্ৰ য'ত লিখিছে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ফিলিপাইন্স পাৰ্লিয়ামেণ্টাৰী ফ্ৰেণ্ডশ্বিপ গ্ৰুপ বুলি উল্লেখ কৰা হৈছে আৰু তাত এয়া ডাইৰেক্টৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰ আৰু এই পত্ৰখন গৌৰৱ গগৈলৈ লিখা হৈছে লোকসভা ছেক্ৰেটাৰিয়েটৰ পৰা এই পত্ৰখন আহিছে আৰু এই পত্ৰখনত লিখা হৈছে যে পাৰ্লিয়ামেণ্টাৰী ফ্ৰেণ্ডশ্বিপ গ্ৰুপৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে গৌৰৱ গগৈক আৰু ফিলিপাইন্স পাৰ্লিয়ামেণ্টাৰী ফ্ৰেণ্ডশ্বিপ গ্ৰুপৰ অধ্যক্ষ হিচাপে গৌৰৱ গগৈক নিযুক্তি দিয়া হৈছে আৰু ভাৰতবৰ্ষৰ হৈ গৌৰৱ গগৈক অধ্যক্ষ হিচাপে দিয়া হৈছে আন কেইবাজনো আছে কিন্তু অধ্যক্ষৰ দায়িত্বত থাকিব গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ অধ্যক্ষতাত এই গোট গঠন কৰা হৈছে যাতে ভাৰত আৰু ফিলিপাইন্সৰ মাজৰ কূটনৈতিক আৰু বন্ধুত্বপূৰ্ণ যি সম্পৰ্ক এই সম্পৰ্কটো সুদৃঢ় হয় এয়া নিশ্চিতভাৱে ডাঙৰ খবৰ আৰু গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট আখ্যা দিয়াৰ মাজতেই গৌৰৱ গগৈলৈ এই ডাঙৰ দায়িত্ব অৰ্পণ কৰা হৈছে লোকসভাৰ অধ্যক্ষৰ ফালৰ পৰা ইতিমধ্যে লোকসভা ছেক্ৰেটাৰিয়েটে এই পত্ৰ প্ৰেৰণ কৰিছে এপিচিচিৰ বৰ্তমানৰ সভাপতি গৌৰৱ গগৈলৈ গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট সজাই যেন মুখ ঠেকেচা খালে বিজেপিয়ে এতিয়া যেন গুৰুত্ব বাঢ়িল সাংসদ তথা এপিচিচিৰ সভাপতি গৌৰৱ গগৈ ভিডিঅ'টো আপোনালোকে দেখিলে আপোনালোকে ভাবিব পাৰে নহয় এজনীয়ে এনেই বকি থাকে বহুতে আকৌ মোক এনেই বকি থাকে বুলি কয় সেইকাৰণে আপোনালোকক প্ৰমাণসহ দেখাই দিলোঁ অকল যে মই এইটো চেনেলৰ ভিডিঅ'টোকে দিছোঁ সেইটো নহয় কিন্তু দেই বহুতে বহুত চেনেলত দিছে আৰু আপোনালোকে চাগে পাইছে গতিকে এতিয়া ভক্তসকলে বা কি কয় গৌৰৱ গগৈয়ে যোনে হিন্দুস্তান পাকিস্তান কৈ আছিলে তেওঁলোকে বা কি কয় বিশেষতে মই অন্য কথা ক'বলৈ নাযাওঁ পীযুষ হাজৰিকায়ো কিন্তু ইমান গৌৰৱ গগৈক লৈ পেলাই কথা কৈ থকা নাছিলে যিটো নেকি মলুৱাই কৈ আছিলে আমাৰ গীৰ গাই গৰু চৰ্দাৰ মলুৱা আৰু সেই দিগন্ত কলিতানে কি বুলি সেইটো যে এনেকুৱাকে মুখখন সেইটো এটা একদম ইছৰাম গৌৰৱ গগৈ এতিয়া সেইকেইটা বৰ নাককেইটা কাটি পেলাবনে নাই এনে গৰু চোৰৰটো ষ্টাম্পটো সেইটোত ভাল একে পৰি ল'লে নহয়নে বাৰু বন্ধু বান্ধৱীসকল সকলোকে এতিয়া ভগৱানে ভালে কুশলে ৰাখক আৰু তাৰ বেলেগ একো নালাগে আমাক জুবিন গাৰ্গৰ ন্যায় লাগে নহয়নে গুৰুত্বপূৰ্ণ কেইটামান ভিডিঅ' বনাই থোৱা আছে কিন্তু কিছুমান পৰিস্থিতিত পৰি পেলাই মই দিব পৰা নাই দিম পৰিস্থিতি নহয় দিম মানে কিবা এটা কৰি থাকিলে কিবা এটা টপিক ওলাই সেইটো ন আৰু আপোনালোকে জানেই মই মানে কি আলটু ফালটু তেনেকুৱা ভিডিঅ' নিদিওঁ মোৰ মানে তেনেকুৱা ভিডিঅ' দিলে এনেকুৱা লাগে যে মই কিবা ফকতীয়া নেকি ফকতীয়া টাইপৰ ভিডিঅ' দিলোঁ নেকি তেনেকুৱা যেন লাগে মই মানে অইনবিলাক দিব নোৱাৰোঁ মই গুৰুত্বপূৰ্ণ সদায় সঁচা কথা কৈছোঁ আপোনালোকৰ আগত মই সদায় গুৰুত্বপূৰ্ণ নিউজবিলাকহে চাওঁ আৰু সেইকাৰণে আপোনালোকৰ ওচৰলৈ এই ভিডিঅ'টো পাই পেলাই লৰালৰিকৈ বোলো নাই মই দিব লাগিবই গতিকে দিলোঁ আৰু এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই